রাস্তা দেখায়নি অবস্থা কিরকম ন্যাশনাল হাইওয়ে এই দেখো স্পিড মিলেন স্লো জীবন করিমগঞ্জ ন্যাশনাল হাইওয়ে ডিভিশনের অধীনৰ হাইলাকান্দি জিলাৰ কাটলিচড়াৰ পৰা কচুৰতল পৰ্যন্ত যে ৬ নং ন্যাশনাল হাইওয়ে নিৰ্মাণ কাজ চলি আছে এই কামটোত ইমান দুৰ্নীতি হৈছে কাম সম্পূৰ্ণ হোৱাৰ মানে এক সপ্তাহমান পিছৰ পৰা এতিয়া যে পিচ কৰিছে বা ড্ৰেইন নিৰ্মাণ কৰিছে এইবিলাক নষ্ট হৈ গৈছে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ন্যাশনাল হাইওয়ে ডিভিশনৰ যিটো কৰিমগঞ্জৰ আধিকাৰিকসকল আছে তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কামটো তেওঁলোকৰ যে ফিল্ড ইঞ্জিনিয়াৰ টকাৰ পিছতো কেনেকৈ ইমান দুৰ্নীতি সংঘটিত হ'বলৈ পাৰিছে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাইলাকান্দি জিলাৰ ৰাইজৰ পৰা অনুৰোধ কৰিছোঁ যে ৬ নং ন্যাশনাল হাইৱেৰ যিটো নিৰ্মাণ কাজ হৈ আছে এইটো ইমান দুৰ্নীতি হৈছে এইটোৰ উচিত তদন্ত কৰি এইটো যিজন কন্ট্ৰাক্টৰ আছে তেওঁৰ ওপৰত একশ্যন ল'ব লাগে এইটো আমি দাবী জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা